কিবা খং উঠিব বাপেকে দুজনী বিয়া কৰা সাথে আমি বন্দিতা আৰু প্ৰাপ্তিক মঞ্চলৈ আদৰি আনি অকণমান ধৈৰ্য নমস্কাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি আপোনালোকক দেখাবলৈ গৈ আছোঁ মধুৰ্কী আঞ্চলিক জনজাতি সংঘৰ সৌজন্যত যিটো 42তম বাৰ্ষিক ৰঙালী বিহু সন্মিলনী হৈছিল সেয়া আমি মধুকী বজাৰৰ খেলপথাৰ প্ৰাংগণত অনুষ্ঠিত হৈছিল আৰু তালৈকে মোক মাতিছে আৰু এয়া সেই চান্দবিলৈকে একচুৱেলি গৈ থকা ৰাস্তাটো দেখুৱাইছোঁ এজাৰ ফুলবোৰ ফুলিছে আৰু এই ৰাস্তাটো বহুত ধুনীয়া ৰাস্তা হয় প্ৰথমতে ৰাস্তাটোৰে গৈ থাকোঁতেও মই ভিডিঅ' কৰি আহিছিলোঁ মই এতিয়া এনেদৰে চিধাকৈ গৈ থাকোঁ নহয় এনেদৰে যদি চিধাকৈ গৈ থাকোঁ তেতিয়াতো পাথাৰ খামা তেনেকৈ হৈ মাইৰং হৈ মানে শ্বিলং ওলাব পাৰে কিন্তু ৰাইট চাইডে ঘূৰিলোঁ ৰাইট চাইডে ঘূৰাৰ পিছতে আমাৰ হালনি বাৰীখিনি পাইছোঁ এই হালনি বাৰীখিনি ধুনীয়া ৰাস্তা আহিলে মানে ফটো এক কপি উঠো এনেকুৱা লাগে ফাৰ্ষ্ট টাইম আহিলে তাৰপিছতে সেইখিনি পাৰ হৈ মই অকণমান আৰু দেখুৱাম হালনি বাৰীৰ পিছতে দেখুৱাম এইখিনি ৰাস্তা য'ত চাহপাত বাগানৰ মাজে মাজে আহিব লাগে অতি সুন্দৰ ৰাস্তা আৰু এই চিধা চিধাকৈ যে দেখিছে সেইটো হ'ল ৰামচন্দ্ৰ পাহাৰ ঐতিহ্যমণ্ডিত পাহাৰ ৰামচন্দ্ৰ মানে ৰামায়ণ ৰিলেটেড কথা আছে ইয়াতে প্ৰথমতে মই এই দেখুৱাইছোঁ মায়ানছে মানে আজিকালি মোক দেখি সি অকণমান ভিডিঅ' বনায় সেইখিনি সি মোৰ আগে বনাইছিল সেইটো দেখুৱাইছোঁ হেল্ল' নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি আমি গৈছিলোঁ মুডুকি এই মুডুকিত হেৰি চলি আছে ফাংচন চলি আছে আমি গৈ আছোঁ মোৰ দেউতা যাই আছে আৰু মই যাই আছোঁ আৰু দেউতাও ফালে গৈছে এই ওপৰত গৈছে ওলাবলৈ তাৰপিছত আমি যাব আছে ৰাতি যাব আছে 6টা না 7টাত এইটো ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া একচুৱেলি মোক আজিৰ মিটিংখনলৈ মানে মিটিং যিখন আছে বঁটা বিতৰণী সভা যিখন আছিলে তাতে মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ জনাইছিল তো নিমন্ত্ৰণ আৰু আছে মুখ্য অতিথি বহুত কেইজন আৰু তেখেতসকলৰ লগত মই ইয়াতে অকণমান বহি আছিলোঁ আৰু সেইখিনি সময়ত বহুত কেইখন ফটো উঠিছিলোঁ আৰু এয়া মানিক দাই উদযাপন সমিতিৰ সভাপতি হয় আৰু এই বঁটা বিতৰণী সভাখনৰো মানে সভাপতি আছিল সেইদিনা আৰু সেইবোৰ দিনত মানে চলি আছিল কাৰণ আজি শনিবাৰৰ দিনত মানে বজাৰৰ কাষতে চলি আছিল মানুহৰ উপস্থিতি কিন্তু দৰ্শকৰ উপস্থিতি হেৰেঙা আছিল কিন্তু এয়া গধূলি হোৱাৰ লগে লগে গধূলি জাষ্ট হৈছে মিটিং হোৱাৰ পিছতে এয়া বাঢ়ি গ'ল ছাডেনলি বাঢ়ি গ'ল আৰু এইখিনি উঠাৰ পিছতে আমাৰ মিটিং শেষ হ'ল তাৰপিছতে আমাক স্পেচিয়েলি আলহীকেইজনক আমাক যিজন মুখ্য অতিথি বুলি কোনোবা আৰু আছিলোঁ এয়া দেখিছে ন এইটো যে দেখুৱালোঁ মই এইটো দেখুৱাইছোঁ এয়া আছিলে মানে জোঙা বুলি এইটো জোঙাৰ পৰা ওলোৱা পানী এইটো অলৰেডি সাংস্কৃতিক সন্ধিয়া আৰম্ভ হৈ গৈছে বাহিৰত মই মায়ানছক লৈ আহিলোঁ আৰু মায়ানছক লৈ আহি আমি সাংস্কৃতিক সন্ধিয়া চাবলৈ আগত বহি গ'লোঁ আৰু ইয়াত বিহু চলি আছিল তো বিহুটো কমপ্লিটকৈ দেখুৱাব ট্ৰাই কৰিছোঁ বিহুটো চাই ভাল পাব আৰু বিহুৰ যিটো পাৰ্টি আছিল বিহু টীমটোৱে মানে অতি ধুনীয়াকৈ ৰাভা বড়ো কাৰ্বি টি গাৰ্ডেন ৰেঞ্জ মানে সেইবোৰ তেওঁলোকে দেখুৱাইছিল সেইবোৰ মই কোনো মানে আগত একো নোকোৱাকৈ দেখুৱাবলৈ গৈ আছোঁ আৰু আপোনালোকে হয়তো ভাল পাব যিজনী ঘোষিকা আছিলে তাই হ'ল ময়ূৰী গোস্বামী তাইৰ অনুষ্ঠানো আছে তাই ধুনীয়াকৈ সেইদিনা অতি সুন্দৰভাৱে এয়া পৰিচালনা কৰিছিল আৰু সেইবোৰো দেখুৱাবলৈ গৈ আছোঁ আৰু শেষত আপোনালোকে দেখিবলৈ পাব বন্দিতা আৰু প্ৰাপ্তিৰ মানে বিশেষ আকৰ্ষণ আজি নিমন্ত্ৰিত শিল্পী হয় বন্দিতা আৰু প্ৰাপ্তিৰ গীতৰ হয়
জনাব আৰু আগলৈ আমি উৎসাহ পাম। এবাৰ আমি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ মিচিং জনগোষ্ঠী তালুকৰ নৃত্য। আমাৰ বাঁহীৰ সুৰত কণ্ডিতম বাজিব আৰু আমাৰ কণেকে নাচিব। নাচিবি এবাৰ আমি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ঝুমুৰ নৃত্য, চাহ জনগোষ্ঠী তালুকৰ নৃত্য, ঝুমুৰ নৃত্য।
জনগোষ্ঠী তালুকৰ নৃত্য Bari bari bapu
জোনবিৰি দলটো অকণমান 1 মিনিট মঞ্চ বিচাৰিছোঁ 1 মিনিট প্ৰিয় দৰ্শক আমি সকলোৱে জানো অনুষ্ঠান পৰিৱেশনৰ বাবে আমি সকলোৱে মাননী সেই কথা আমি সকলোৱে জানো কিন্তু কেৱল মাননীটোৱে ডাঙৰ কথা নহয় যি অনুষ্ঠান তেওঁলোকে আজি পৰিৱেশন কৰিলে যেনেদৰে আমাক আপ্লুত কৰিলে তেওঁলোকৰ বাবে এটা বিশাল হাত চাপৰি বিচাৰিছোঁ আপোনালোকৰ পৰা সকলোৱে শুনাকে এটা জোৰত হাত চাপৰি বিচাৰিছোঁ অশেষ ধন্যবাদ খাদ্যদাতা সমৰ ৰাভা উপস্থিত আছে লংচাই তেখেতকো এখন ফুলান গামোচাৰে সমৰ্থন জনাবৰ কাৰণে অনুৰোধ জনাইছে কোনোবাই গান গাব নেকি বাকীখিনি কোনে গাব বাকীখিনি গাব নেকি কোনোবাই হাতখন দাঙিছে আমি কাষত বিচাৰিছো অকণমান আহিবলৈ অনুৰোধ জনাইছো আমাৰ মাজলৈ কোনোবাই কবিতা আবৃত্তি কৰিব নেকি মধুকি পাখি কবিতা আবৃত্তি কোনে কৰিব বাবু আছে কি নাম তোমাৰ মায়াঞ্চ কবিতা আবৃত্তি কৰিবা কবিতা আবৃত্তি কৰিবা কৰি দিয়া Hearts are warm, hearts are bleeding any form. Whether we part or we live, hearts are always very sweet. Best of luck. আৰু কোনোবা আছে নেকি আমাৰ কমিটিৰ ইমান মানুহ আছে মধুকি ভাবিব নোৱাৰি আমাৰ বন্ধু বা ৰাজকুমাৰ আছে কি ক'বা নিবাৰ ভাই বহুত ভাগৰ লাগিছে এইকাৰণে অকণমান ৰেষ্ট লৈছে গ'লা না তাৰ মাজতে এটা কথা আজি বৌ আহিছে আজি ঘৰৰ মানুহ আহিছে আজি ৰাজকুমাৰৰ বৌ আহিছে অকণমান অসমীয়াটো ধৰিলে ঘৰৰ পাছত কি আছে গম পাইছেনে কিবা খং উঠিব বাপেকে দুজনী বিয়া কৰা বাপেকে দুজনী বিয়া কৰা বাপেকে ডাঙৰজনী ৰান্ধিব ভাত মই সুন্দৰ গান গাইছে দেই মই কিন্তু গীত গাব নোৱাৰো মই কথাৰহে মানুহ একবাৰ মৰি কৰি হাত চাপৰি বজাই দিব নেকি জোৰ কৈ একদম পুৰা গুঞ্জাইশ জোৰছে আৰে বাহ মধুকি আৰু কোনোবাই কিবা গান গাব নেকি কবিতা আবৃত্তি কৰিব নেকি মধুকিত বহুত ইমান ধুনীয়া জেগা আৰু তাতকৈ ধুনীয়া চান্দুকীৰ মানুহবিলাক তাতকৈ ধুনীয়া আমি ভাগৰুৱা হ'লে জিৰাবলৈ চান্দুকীলৈ আহোঁ মানুহবোৰ তাতকৈ ধুনীয়া গম পাইছে একচুৱেলি গুৱাহাটীৰ মানুহ বাহিৰত ওলাই আছে চান্দুকীলৈ আহিছে চান্দুকীলৈ আহিয়ে থাকে এতিয়া মই কৈছো কি মধুকিত এনেকুৱা এজন জন্ম হোৱা নাই নেকি যে গান গাব পাৰে একবাৰ হাতখন যাই দিয়ক না মই লৈ যাম মাইক্ৰফোন কোনে গাব গান কোনে গান গাব
মধুকীত আমাৰ বহুত আছে ল'ৰা কোনে গান গাব কোৱাচোন হাতখন দাই দিলে মই মাইক্ৰফোনটো লৈ যাম তো মধুকীত নাই নেকি মই এটা ফকৰা যোজনা গাম ল'ৰাখিনিৰ মাজৰ পৰা হয়তো লাগিব হ'বনে এই আজিকালি ছোৱালীয়ে নকয় সঁচা কথা এই গাখীৰৰ গোৱালে নকয় সঁচা কথা গাখীৰত পানী দিওঁ বুলি মঞ্চত পাই নথৈ আনন্দিত হৈছোঁ ইয়াত তেওঁলোকক চাবলৈ পাই বেয়া পাইছে নেকি বেয়া পাইছে তেওঁলোকৰ শব্দজন্ত্ৰীসকল ইতিমধ্যে সাজু হৈ উঠিছে কিছু সময়ৰ পিছতে আমি বন্দিতা আৰু প্ৰাপ্তিক মঞ্চলৈ আদৰি আনি অকণমান ধৈৰ্য ধৰিব লাগিব এইফালে যুৱকসকলৰ বাবে চিঞৰ বিচাৰিছোঁ শেষত আৰু এইফালৰ যুৱকসকলৰ বাবে চিঞৰ বিচাৰিছোঁ শেষত আৰু মাজৰ দৰ্শকসকলৰ বাবে হাত চাপৰি বিচাৰিছোঁ ইমান অশেষ ধন্যবাদ কিছু সময়ৰ পিছতে লৈ আহিম বন্দিতা আৰু প্ৰাপ্তিক আচলতে বন্দিতা আৰু প্ৰাপ্তি এইটো অনুষ্ঠানটো চলি থকাৰ সময়তে বহুত জোৰত বৰষুণ আহিল আৰু মানুহবিলাকৰ অকণমান ইফাল সিফাল হৈ গ'ল কিন্তু অনুষ্ঠান অতি সুন্দৰ হৈছিল আৰু সেইবোৰ ভিডিঅ' মোৰ হাতত আছে তো আপোনালোকক মই নেক্সট ভিডিঅ'ত এইবোৰ দেখাবলৈ যাম আজিলৈকে এইখিনিতে সামৰণি মাৰিছোঁ কাৰণ বহুত দীঘলীয়া হৈ গৈ আছে ভিডিঅ'টো আৰু নেক্সট ভিডিঅ'ত আপোনালোকক নিশ্চয় দেখুৱাম আৰু যদি মোৰ চেনেলটো কোনোবাই ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাইছোঁ ছাবস্ক্ৰাইব কৰিলেহে আৰু মই ভৱিষ্যতে আপোনালোকৰ হাতলৈ ভিডিঅ'বোৰ দেখাবলৈ পাম আৰু ছাবস্ক্ৰাইবো কৰিব লগতে লাইক কৰিব আৰু যোন যোন আপোনাৰ ফ্ৰেণ্ড আছে বা আমাৰ মুডুকি অঞ্চলৰ যোন যোন মানুহ আছে তেওঁলোককতো শ্বেয়াৰ কৰিবই থেংক ইউ ছ' মাছ